Hello everyone, good morning. আৰু আজি হ'ল Sunday. Sunday ৰাতিপুৱা দিনটো সেয়া এনেকৈ আৰম্ভ হৈছে মোৰ ৰুটি বনোৱাৰ পৰা। আৰু এয়া ৰুটি মই মোৰ কাৰণে বনাইছোঁ, বাকী ইহঁতিকেইটাই বাৰু ৰোল খালে আৰু মই ৰোল খাই যিহেতু ভাল নাপাওঁ, তো মই ভাবিলোঁ ৰুটি আৰু চব্জি খাম। চব্জি বনোৱা হৈ গ'ল, ৰুটি বনাই আছোঁ, ৰুটি আৰু চব্জি খাম। তাৰপিছত আজি কি কৰা যায় চাম আৰু লাহেকৈ। আপোনালোকেও চাই থাকিব মোৰ ব্লগ। ৰুটি হৈ গ'ল তোমাৰ কাপোৰ পিন্ধা হ'ল 9টো বাজিলে, এতিয়া পাপৰ উঠা নাই, নিতুলো উঠা নাই। ৰুটি চব্জিটো বনোৱা হৈ গ'ল, এতিয়া চাহ একাপ বনাইছোঁ। আৰু এয়া চাহকাপ নহ'লে ৰাতিপুৱা ৰুটিৰ লগত খোৱা যেন নালাগে, সেইটো কাৰণে বোলো চাহকাপ বনাই লৈছোঁ। খাইছোঁ যেতিয়া ভালকৈ খাম। আহা মোৰ লগত আহা তুমি। তাৰপিছত এয়া চাহ বনাইছোঁ। তাৰপাছত চাহটো আকৌ মই চাহপাততে গাখীৰটো দি পেলাই ডাইৰেক্ট বেয়া পাওঁ, আৰু একচুৱেলি এইটো গেছো হয়। চ' সেইটো কাৰণে চাহপাতটো উতলাই লৈ পেলাই এনেকৈ বাকি লৈ গাখীৰটো পিছত ঢালি দিওঁ, তেতিয়া মানে গেছ নহয় বুলি কয়। আৰু সেয়া মোৰ ব্ৰেকফাষ্ট হৈ গ'ল। ব্ৰেকফাষ্টখিনি কৰাৰ পিছত আকৌ ইথান বীৰক টিউশ্যনলৈ থ'বলৈ গৈছিলে দেউতাকৰ লগত। এয়া কি হ'ল কোচত উঠিব লাগে। ই বোলে আকৌ কোচত উঠে। এতিয়া ইয়াৰ মন একো ধৰিব নোৱাৰে, কেতিয়াবা কোচত ল'ব বিচাৰিলে নুঠে। কিবা ক'বা নে তুমি? আজি ইমান ধুনীয়া ৰ'দখিনি দিছে নহয়, গোটেই কাপোৰখিনিও মেলি লৈছোঁ। কাপোৰ শুকাই গ'লে আৰু ভাল লাগে ন। একো নকোৱা নেকি? ক'ব লাগিব নে কিবা? তুমিহে কোৱা হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ব্লগ। ধুনীয়া ৰ'দ দিছে। চলো চেনেল খোলা। এইফালে নিজৰ জেগা ফালে চেনেল খোলা। ইঠান চেনেল নিজৰ ফালে খোলা। মই বেয়া পাওঁ দেই এনেকৈ কৰিব। এয়া তাৰপিছত বীৰো আহি পালেহি টিউশ্যনৰ পৰা, বজাৰ কেইটামান লৈ আনিছে, তাকে চিজিল কৰি পেলাই জেগাই ভৰাই দিওঁ বোলো।
আছে হ'বই আৰু মাংস এইখিনি সময়তে মই অকণমান ক্লিনিঙৰ কামো কৰি লৈছোঁ পাপাই কি কিনিবা তুমি ইয়াৰ পৰা চকলেট কিনিবা নি আৰু এইটো চকলেট কিনিবা আৰু এইটো 5 rupeesটো কি কৰিবা ভৰাই দিবা তোমাৰ টিকিলিত চলো ঠিক আছে ব'লা